কাইলৈ ইলেকশ্যনৰ ভোট গণনা আৰু ৰিজাল্ট দিব ৰিজাল্ট চেক কৰিব কেনেকৈ মোবাইল ফোনৰ জৰিয়তে চাই লওক ইয়াৰ বাবে গুগল ব্ৰাউজাৰটো অপেন কৰি ECI নেট জাষ্ট এইখিনি লিখি চাৰ্চ কৰিব লাগিব হয় ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ সেয়েহে ভিডিঅ'টো শ্বেয়াৰ কৰক তাৰপিছত হোম পেজ পাব ইলেকশ্যন কমিশ্যনৰ অফ ইণ্ডিয়া ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত হোম পেজটো এনেকৈ অপেন হ'ব এতিয়া স্ক্ৰল ডাউন কৰি তলত আহিব একেবাৰে তলত আহি আপুনি এটা অপশ্যন পাব আপডেটছ চাওক ইয়াতে লিখা আছে আপডেটছ ইয়াতে ইলেকশ্যনছ তাৰপিছত চাওক ইলেকশ্যন ৰিজাল্ট জাষ্ট আপুনি ইয়াৰ তলতে চাব ভিউ ৰিজাল্টছ ইয়াতে ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ অপেন হ'ব চাওক ইয়াতে জেনেৰেল ইলেকশ্যন ইয়াতে এনেকৈ লিখা আছে ইয়াতে চাওক 8টাৰ পৰা লিখা আছে যে 8টা বজাৰ পৰা ইলেকশ্যনৰ যি ভোট গণনা আৰম্ভ হ'ব কাইলৈ অৰ্থাৎ 4 মে 2026 এতিয়া তাৰ তলতে লক্ষ্য কৰিব পাৰিব আসাম কেৰেলা এনেকৈ আছে কেইটামান চাওক ইয়াৰ যেহেতু আমাৰ অসমত টোটেল চাওক AC অৰ্থাৎ এছেম্বলি কনষ্টিটুৱেঞ্চি 126টা ইয়াতে দিয়া আছে আসাম জাষ্ট ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু লাইভ আৰম্ভ হ'ব 8টা বজাৰ পিছতে আপুনি ইয়াতে ক্লিক কৰিব লাগিব 8টাৰ পিছতে লাইভ আৰম্ভ হ'ব কোনে কিমানটা ভোটত জয়লাভ কৰিছে বা লিডিং লৈছে আপুনি সকলো তথ্য জানিব পাৰিব আৰু শেষত আপুনি চাব পাৰিব কোনে জয়লাভ কৰিছে হয় এনেকৈ আপুনি চাব পাৰিব ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব